প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে মাজুলীৰ ৰায়দাঙনি গাঁৱৰ সোমেশ্বৰ নাথ ডাঙৰীয়াই। আৰু পেছাত সোমেশ্বৰ নাথ এজন শিক্ষক, আৰু বৰ্তমান সময়ত দেখুৱাইছোঁ যে প্ৰাণৰ শিল্পীগৰাকীৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। 4 মাহ পূৰ্বে এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত সম্পূৰ্ণ হৈ উঠিছে প্ৰাণৰ শিল্পীগৰাকীৰ এই প্ৰতিমূৰ্তি। কেনেদৰে তেখেতে আৰম্ভ কৰিছিল বা কিমান সামগ্ৰী এই প্ৰতিমূৰ্তি নিৰ্মাণত ব্যৱহাৰ হ'ল আমি তেখেতৰ পৰাই জানিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়া নিৰ্মাণ কৰিছিলে, কিমান দিনৰ আগতে, আৰু কেনেদৰে, যিহেতু পেছাত এগৰাকী শিক্ষকো, কোন সময়ত আপুনি সময় পাইছিলে, কেনেদৰে নিৰ্মাণ, সমগ্ৰ বিষয়টো? হয়, যেতিয়া আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেখেতৰ মৃত্যুক আচলতে মৃত্যু বুলি ক'ব নোৱাৰি, অপমৃত্যু হয়। তেখেতৰ মৃত্যুৰ পিছত সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰত, আনকি বিশ্বয়ো তেখেতৰ অনুপস্থিতি সকলোৱে অনুভৱ কৰিলে। আমিও তাৰে এজন, সেই বুলি ভাবি, যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আৰু মৰম আছে, তেখেতৰ অপূৰ্ব সৃষ্টি আৰু শিল্পকলাক আমি শ্ৰদ্ধা জনাই, তেখেত নোহোৱাৰ আপোনাৰ 19 ছেপ্টেম্বৰে তেখেত নোহোৱা হৈছে আমাৰ মাজৰ পৰা। আৰু মই 1 নৱেম্বৰৰ পৰা, যিহেতু পৰিয়ালৰ লগত আলোচনা কৰি, যিহেতু মোৰ সীমিত পৰিয়াল এটা, পুত্ৰ, কন্যা আৰু পৰিবাৰ, 4জনৰ মাজত আলোচনা কৰি যে মই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ। প্ৰথমতে অকণমান পৰিয়ালে এটা বাধা দিয়াও নহয় যে সম্ভৱ হৈ উঠিব কেনে, তেনেকুৱা ধৰণৰ পৰামৰ্শ পালোঁ। তাৰপিছত চেষ্টা কৰিলোঁ 4 মাহ দিনে। যিহেতু মই এজন পেছাত শিক্ষক, মোৰ এই শিল্পকলা নিচাহে, পেছা নহয় মোৰ। গতিকে দিনৰ ভাগত মই আহৰি নাপাওঁ, ৰাতিৰ ভাগতে মই যি পাৰোঁ চেষ্টা কৰি এই 4 মাহ দিন মাহ হিচাপে প্ৰতিমূৰ্তি ভাগ নিৰ্মাণ কৰিলোঁ। আৰু এই প্ৰতিমূৰ্তি ভাগৰ যোগেদিয়েই আমাৰ জুবিন গাৰ্গদেৱৰ পৰিয়াললৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বা কিমান সামগ্ৰী লাগিলে? সম্পূৰ্ণ ইয়াত পকাৰে নিৰ্মাণ কৰা হৈছে। ইয়াত শিল আছে, বালি আছে, ৰড আছে, চিমেণ্ট আছে, জালনা আছে। তাৰপিছত ৰং পেইণ্টৰ কথা বাৰু নকওঁৱেই আৰু। গতিকে শিল্পীসকলৰ আচলতে ৰংবিলাক এনেকুৱাই হয় বুলি বিদগ্ধ পণ্ডিতসকলেও আমাক পৰামৰ্শ দিলে 2-1। গতিকে শিলত খোদিত হোৱাৰ কাৰণে তেখেতৰ ৰং এনেকুৱা কৰিব লগা হ'ল। গতিকে ইয়াত প্ৰায় 4 বেগ বালি আৰু 1 বেগ চিমেণ্ট খাইছে। সেইমতে ৰড আৰু চিমেণ্ট, জালনা সেইখিনি ব্যৱহাৰ কৰা হৈছে। আৰু 6 ফুট উচ্চতাৰ হয়। মই 4 ফুট কিমান ইঞ্চি মাত্ৰ, 5 ফুটো নহয়। গতিকে মই টেবুলৰ ওপৰত উঠি ওপৰত টুল লৈ পেলাই ৰাতি এনেকৈ কামখিনি সমাপন কৰিছোঁ। চেষ্টাহে কৰা হৈছে, এইটো সম্পূৰ্ণ হৈছে বুলি ক'ব পৰা নাযায়। এইটো সদাশয় আমাৰ অসমৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দই যদি ভাল হৈছে বুলি ভাবে, তেতিয়া আমাৰ শ্ৰম সাৰ্থক হৈছে বুলি আমি অনুভৱ কৰিম। যাতে ক'তো সমালোচনা নকৰি গঠনমূলক দিহা পৰামৰ্শেৰে আমাক যদি ৰৈ যোৱা ভুল কুটিৰ আঙুলিয়াই দিয়ে, তেতিয়া আমাৰ এই শিল্পকলাৰ প্ৰতি মৰম যাচিছে বুলি আমি অনুভৱ কৰিম। আগতেও বিভিন্ন প্ৰতিমূৰ্তি নিশ্চিত মই আগতেও তেনেকুৱা ধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। যিহেতু মই ফুলনি হাইস্কুল নামৰ এখন হাইস্কুলৰ সহকাৰী শিক্ষক। স্কুলত মই এতিয়া নিৰ্মাণ কৰি থোৱা আছে কনকলতা, প্ৰায় 5 ফুট উচ্চতাৰ, আৰু মহাত্মা গান্ধী প্ৰায় 5 ফুট উচ্চতাৰ, আৰু লাচিত বৰফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা, সৰ্বপল্লী ৰাধাকৃষ্ণ, এনেকৈ মহাত্মা গান্ধী, ভূপেন হাজৰিকা, এনেকৈ কাঠৰ আৰু পকাৰে নিৰ্মাণ কৰি সেইখিনি স্কুলত ৰখা হৈছে। আৰু সৰস্বতী মূৰ্তি সেয়া আজি 6-7 বছৰমানৰ আগতে নিৰ্মাণ কৰা আছিলে। এই সৰস্বতী মূৰ্তি ভাগো আমি স্কুলতে ৰখা হৈছিলে। অলপ পুৰণা হোৱাৰ কাৰণে, ডিছকালাৰ হোৱাৰ কাৰণে পুনৰ ৰং পেইণ্ট কৰিবৰ কাৰণে ঘৰলৈ লৈ অনা হৈছে। তাৰ উপৰিও মই আমাৰ মাজুলীত যিমানবিলাক ভাগৱত অনুষ্ঠান 7 দিনীয়াকৈ অনুষ্ঠিত কৰে, সেই ভাগৱত অনুষ্ঠানত নৈমিষাৰণ্য ক্ষেত্ৰখন নিৰ্মাণ কৰিবৰ কাৰণে সেই গাঁৱৰ জ্ঞাতিসকলে, সেই গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে যিসকলে জানে, আহি আমাৰ ওচৰত আবেদন জনায়, আহ্বান জনায়, আৰু সেই নৈমিষাৰণ্য ক্ষেত্ৰখন নিৰ্মাণ
কৰাৰ ক্ষেত্ৰতো মোৰ কিছুমান মুখাশিল্প আছে এই ঋষিমুনিসকলৰ, যেনে শুক, পৰীক্ষিত, সমীক, সেইসকল মুনি আছে। আৰু সেয়ে পেলনীয়া ধান খেৰৰ পৰা সেইবিলাক শৰাই নিৰ্মাণ কৰা হৈছে। তেনেকুৱা ধৰণৰ সামগ্ৰীও মই নিৰ্মাণ কৰোঁ। আৰু মাজুলীৰ বাহিৰতো মই গৈছোঁ, এইবিলাক অনুষ্ঠানত নিমন্ত্ৰণ পাওঁ আৰু তেনেধৰণে সেৱা আগবঢ়াই বৰ্তমান সময়ত পাইছোঁহি। আৰু মই প্ৰায় 2007 চনৰ পৰাই শিল্পকৰ্মত জড়িত। মোৰ কোনো ধৰণৰ প্ৰশিক্ষণ নাই। মোৰ দেউতা এজন স্বৰ্গীয় হ'ল বৰ্তমান, তেখেত এজন শিল্পী বা লোক আছিলে। ৰাৱণ কুম্ভকৰ্ণৰ 12 ৰজাৰ তেনেকুৱা ধৰণৰ মুখা বাঁহৰ কাঠিৰে নিৰ্মাণ কৰিছিলে। আমি তেতিয়া সৰু আছিলোঁ, এনেই চাইহে আছিলোঁ, তেতিয়া নিৰ্মাণ যে কৰিব লাগিব ভবা নাছিলোঁ। পিতৃৰ পৰাই, পিতৃ মোৰ গুৰু বুলি মই তেখেতৰ আশীষ শিৰত লৈ সেইখিনি নিৰ্মাণ কৰি থকা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু মই দেখুৱাইছোঁ যে বৰ্তমান সময়ত পাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যি প্ৰচেষ্টা ভাস্কৰ্য শিল্পী সোমেশ্বৰ নাথ নাগৰীয়াই কৰিলে, সেয়া চাবলৈ বিভিন্ন স্থানৰ ব্যক্তি তেখেতৰ ঘৰখনলৈ আহিছে। আৰু বৰ্তমান সময়ত প্ৰতিমূৰ্তি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰোঁতে তেখেতে বিভিন্ন ছবি ইয়াত আঁৰি লৈছিলে। আৰু যিহেতু নিশাৰ ভাগত এইখিনি কৰা হয়, কাৰণ দিনৰ ভাগত তেখেতে বিদ্যালয়ত থাকে আৰু নিশাৰ ভাগত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰি 4 মাহৰ অন্তত এনেদৰে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু এগৰাকী নিপুণ ভাস্কৰ্য শিল্পীৰ লগতে এগৰাকী শিক্ষক মাজুলীৰ ৰাইডাঙনি গাঁৱৰ এই সোমেশ্বৰ নাথ নাগৰীয়াই বৰ্তমান সময়ত পাণৰ শিল্পী হিয়াৰাম মথু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।